সন্দেহজনক অৱস্থাত 8জন ল'ৰা 7গৰাকী মহিলাক পুলিচে কৰায়ত্তন আটক কৰিছে। যদি ইমৰেল ট্ৰেফিকিং এক্ট লাইক প্ৰষ্টিটিউচনৰ কথা কয়, তাতে আপোনালোকে জানে যে প্ৰেজেন্স অফ বোথ দ্য পাৰ্টিজ ইজ এছেঞ্চিয়েল। দুটা পাৰ্টি থাকিব লাগিব। হোটেলৰ এমপ্লয়ীৰ ক্ষেত্ৰত বেচিকেলি প্ৰাইমা ফেচিলিটি ছেকশ্যনছ আহে বা তেওঁলোকে এবেটমেণ্ট ছেকশ্যনটো ফেলিচিটেটিং তেওঁলোকে সুবিধা কৰি দিছে। এইটো কোৰ্টে চাব। কিন্তু আমি যি দেখিছোঁ যে ল'ৰাকেইজনক প্ৰডিউচ কৰা নাই। এৰেষ্ট কৰা কথাটো ক'ব নোৱাৰি। এৰেষ্ট কৰা হ'লে উইদিন 24 আৱাৰ্ছ তেওঁলোকক প্ৰডিউচ কৰিলেহেঁতেন। তো এতিয়া ল'ৰাকেইজনক কি বেচিছত কি হ'ল আমি নাজানো। বাট এজ ফাৰ ইনফৰমেশ্যন আপোনালোকে জানে, আপোনালোকেই কৈছে, নিউজতো ওলাইছে। আৰু পুলিচৰ ফৰৱাৰ্ডিং মতে 8জন ল'ৰা 7গৰাকী ছোৱালীক পাইছে। বাট ছাৰপ্ৰাইজিংলি এজনো ল'ৰা নাই এক্সেপ্ট এন এমপ্লয়ী অফ দ্য কনচাৰ্ণ হোটেল। হোটেলৰ এজন এমপ্লয়ী আছে। তো আমাৰ কথাটো হৈছে সন্দেহজনক অৱস্থাত বা ছাছপিচিয়াছ কণ্ডিশ্যনত পোৱা ছোৱালীকেইজনী ভিক্টিম হয়নে নহয় সেইটো নাজানো কি কৰিছে তেওঁলোক। আমাৰ মতে এলেজ ভিক্টিম কি পৰ্যায়ত কি আছে, যিহেতু তেওঁলোকৰ ষ্টেটমেণ্টখিনি আমি দেখা নাই। তেওঁলোক আচলতে জড়িতই আছিলে নে ভিক্টিমে সেইটো পুলিচে মতে তেওঁলোক এলেজ ভিক্টিম। হোটেল কৰ্তৃপক্ষক আটক কৰিছে, এগৰাকীক আটক কৰিছে মহিলাক, কৈছে চি ইজ দ্য মাষ্টাৰ মাইণ্ড। পুলিচৰ ফৰৱাৰ্ডিং মতে 8জন ল'ৰা আছিলে ইন ছাছপিচিয়াছ কণ্ডিশ্যনছ। তো ছাছপিচিয়াছ কণ্ডিশ্যনত থকা কেইজনমান নাই আৰু তাৰে মহিলা কেইগৰাকী ভুক্তভোগী হ'ল। তো কি পৰিস্থিতিত ভুক্তভোগী হ'ল, কি ধৰণে তেওঁলোকৰ ওপৰত কি এক্সপ্লইটেশ্যন কৰা হ'ল সেইটোক জানিবৰ কাৰণে ল'ৰাখিনিক ফৰ দ্য পাৰ্পাছ অফ ইনভেষ্টিগেশ্যন বা ফৰ দ্য পাৰ্পাছ অফ কাষ্টডিয়েল ইনভেষ্টিগেশ্যনটো দৰকাৰ আছিল নে নাই সেইটো কোৰ্টে চাব। পুলিচে কি বেচিছত কি কৰিছে আমি নাজানো। কিন্তু আমাৰ কথা হৈছে কি প্ৰাইমা ফেচি অন ৰেকৰ্ড মতে পুলিচেই কৈছে যে আমি 8জন ল'ৰাক পাইছোঁ, 7গৰাকী মহিলাক পাইছোঁ। এণ্ড ছাৰপ্ৰাইজিংলি দ'জ মেল পাৰ্চনছ আৰ এবচেণ্ট। তেওঁলোকক জুডিচিয়েল কাষ্টডিত প্ৰডিউচ কৰিব লাগিব বুলি আমি ক'ব খোজা নাই, কাৰণ ইট ইজ এ মেটাৰ অফ ইনভেষ্টিগেশ্যন। পুলিচৰ ইনভেষ্টিগেশ্যনত আমি নোসোমাওঁ, আদালতো নোসোমায়। বাট আমাৰ কথাটো হৈছে যে সেই সন্দেহজনক অৱস্থাত বা অসংযত অৱস্থাত পোৱা ল'ৰাকেইজন কিন্তু পিকচাৰত এতিয়া নাই। ছোৱালীকেইজনীৰ নামটোতো আমি নাজানো, কাৰণ এই মুহূৰ্তত দে আৰ এলেজ ভিক্টিম। এলেজ ভিক্টিম মানে হৈছে পুলিচৰ ইনভেষ্টিগেশ্যনৰ মতে তেওঁলোক হৈছে ভিক্টিম। তো তেওঁলোক যদি ভিক্টিম হু এটা কালপিটছ সেই বস্তুটো ক্লিয়াৰ নহয়। আমাৰ কথাটো হৈছে ল'ৰাকেইজন কালপিট সেই বস্তুটো আমি নাজানো। আমি ক'ব খুজিছোঁ যে পিকচাৰটো ক্লিয়াৰ নহয়। পুলিচৰ ফৰৱাৰ্ডিং মতে গোটেই কেছটোৰ পিকচাৰটো ক্লিয়াৰ হোৱা নাই। কোৰ্টে যদি ন্যায়িক জিম্মালৈ পঠায়, 2গৰাকী মহিলাক অভিযুক্ত বনোৱা হৈছে, এগৰাকী হোটেল এমপ্লয়ী, মানে এগৰাকীক কৈছে চি ইজ দ্য মাষ্টাৰ মাইণ্ড অফ দ্য ছেক্স ৰেকেট এজ পাৰ দ্য ফৰৱাৰ্ডিং অফ দ্য পুলিচ, আৰু এজন ল'ৰাকো ধৰিছে। বাকী এই যে অসংযত অৱস্থাত পোৱা ল'ৰা কিন্তু 7জন এজনো নাই। ছোৱালীকেইজনী তেওঁলোকে যেতিয়া ভিক্টিম হ'ব, তেওঁলোকৰ ভিক্টিম ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব। তেওঁলোকৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰি সেই ভিত্তিত পুলিচে ইনভেষ্টিগেশ্যনত আগবাঢ়িব। তো সেইটোৰ কাৰণে হ'লেও ল'ৰাকেইজন থকাটো দৰকাৰ আছিল নে নাই আমিতো ক'বলৈ নিবিচাৰোঁ। ছোৱালীকেইজনীতো ভিক্টিম, তেওঁলোকৰতো ভুক্তভোগী ক্ষেত্ৰততো আইন এটাই কথা, ষ্টেটমেণ্ট ৰেকৰ্ড কৰাৰ পাছত তেওঁলোক যিহেতু মেচিউৰ্ড হয়, তেওঁলোকৰ পাৰ্চনেল বণ্ডত পুলিচে কোৰ্টে যাবলৈ দিব। আমাৰ মতে মুকলি বুলি নহয়, তেওঁলোকৰ পাৰ্চনেল বণ্ডত পুলিচে হয় যাবলৈ দিব ষ্টেটমেণ্ট ৰেকৰ্ড কৰাৰ পাছত, বা পুলিচক ডিৰেকশ্যনছ দিব তেওঁলোকক কি কৰিব লাগে, কোৰ্টে ডিৰেকশ্যনছ দিব। ষ্টেটমেণ্ট ৰেকৰ্ড কৰি কোৰ্টে কি ডিচিশ্যন লয় সেইটো কোৰ্টৰ কথা। আদাৰৱাইজ দে আৰ নট একিউজ অফ দিছ কেছ, তেওঁলোক অভিযুক্ত নহয়। এতিয়া গোটেই ঘটনাটো সেইটোৱে কথা যে পুলিচৰ যিটো ফৰৱাৰ্ডিং ৰিপৰ্ট, এলিজেডলি 7 women along with 8 male persons were apprehended in suspicious conditions. Now the male persons are totally missing. No male person has been made accused by police. No male person has been produced before the court to send them to judicial custody. গোটেই ঘটনাটোত পুলিচৰ ৰেকৰ্ডৰ মতে 8জন ল'ৰা আৰু 7জন ছোৱালী ছাছপিচিয়ন কণ্ডিশ্যনত পোৱা গৈছিলে। ছাছপিচিয়ন কণ্ডিশ্যন ইমৰেল ট্ৰেফিক এক্টত প্ৰষ্টিটিউশ্যনত ইনভলভ বুলি সিহঁতক এৰেষ্ট কৰি কোৰ্টত প্ৰডিউচ কৰিছে। বাট চবতকৈ মজা কথাটো হৈ গ'ল, ইমৰেল ট্ৰেফিক এক্টত যিকেইটা হোটেলৰ মেনেজাৰ এইকেইটাক আনিছে, ছোৱালীকেইজনীক আনিছে এজ এ উইটনেছ হিচাপে, সিহঁতে সাক্ষী দিবলৈ ৰেকৰ্ড কৰিছে ভিক্টিম হিচাপে। বাট যিকেইজন ল'ৰা আছিলে সেইকেইজন এটাও ল'ৰা প্ৰডিউচ, তেতিয়া যদি ল'ৰাই নাই কেছটোত তেতিয়াহ'লে কেনেকৈ কেছটো মেক আউট হ'ব? কেছটোত ল'ৰাকেইজনটো প্ৰডিউচে নকৰিলে। কাৰ আশীৰ্বাদ আছিলে যে সেই ল'ৰাকেইজনক পুলিচে প্ৰডিউচ নকৰিলে? এজ এ ৰিজাল্ট গোটেই ফ্ৰেমিঙত গোটেইটো এই হৈ গ'ল। যোনটো ইমৰেল ট্ৰেফিক এক্ট হ'বলৈ হ'লে এটা ল'ৰা ইনভলভমেণ্ট লাগিব, লাগিব। তো ক'ত আছে? যেতিয়া ল'ৰাই নাই এই কেছটোত ইমৰেল ট্ৰেফিক এক্ট ক'ত হ'ল? কোৰ্টত প্ৰডিউচ কৰিলে, অলৰেডি ছোৱালীকেইজনীক কৰিছে আৰু এই মেনেজাৰকেইটাক কৰিছে। ল'ৰাকেইজনক এজনকো প্ৰডিউচ কৰা নাই। চ' যদি ল'ৰাকে প্ৰডিউচ কৰা নাই, প্ৰষ্টিটিউশ্যন কাৰ লগত হ'ল, কোনে কৰিলে প্ৰষ্টিটিউশ্যন? সেইটো পুলিচে জানিব। এটা কি কৰিবলৈ কৈছে সেইটো আমি ক'ব নোৱাৰিম। সেইটো পুলিচে ইনভেষ্টিগেশ্যন কেনেকৈ কৰিছে, ফ্ৰেম আপটো কেনেকৈ কৰিছে সেইটো হয়। বাট আমি আচৰিত হৈছোঁ যে ইয়াত ল'ৰা এজনকো প্ৰডিউচ কৰা নাই। যদি ল'ৰাই নাই তেতিয়া প্ৰষ্টিটিউশ্যন কোনে কৰিলে? পুলিচৰ ৰেকৰ্ডৰ মতে 8জন ল'ৰা আৰু 7গৰাকী ছোৱালী। এতিয়া ছোৱালীবিলাকক ভিক্টিম হিচাপে প্ৰডিউচ কৰিছেতো বেলেগ, বাট ল'ৰাকেইজন ক'ত গায়ব হৈ গ'ল? গায়বে কৰি দিলে চিনৰ পৰা। ল'ৰাকেইজন এতিয়া যদি নাই তেতিয়াহ'লে প্ৰষ্টিটিউশ্যন কোনে কৰিলে, কাৰ লগত কৰিলে? ক'বলৈ দিগদাৰ। এতিয়া কি কৰি আছে পুলিচেহে জানিব, এতিয়া কি ইনভেষ্টিগেশ্যন অথৰিটি। বাট এতিয়ালৈকে প্ৰডিউচ কৰা নাই সিহঁতক। ল'ৰা যদি প্ৰডিউচ নকৰে 24 ঘণ্টাৰ ভিতৰত, তেতিয়াহ'লে তাৰ মানে তাতে কথাটো ওলাই যায়।